বেছি সময় হোৱা নাই, আহি পাইছোহে। অকলে আহিলে নে কোনোবাই থৈ গ'ল? মোমায়ে থৈ গ'লো। তই কামলৈ গৈছিলি হ'বলা। কামৰ পৰা আহি আছো। ভালে পাইছ নহয় কাম কৰি তাত? ভালে পাইছো, কিনো বেয়া পাম, ইমান ধুনীয়া ব্যৱহাৰ পাতি। ভালেই বাৰু। দে দুখে ভাগৰে আহিছ, যা গা পা ধুই ল। মই চাহ অকণ বনাওঁ। মিঠাই কেইটামান আনিছিলোঁ, তাৰ লগত চাহ অকণ খাই ল। ঠিক আছে হ'ব মা। দেউতা আহিল জানো? নাই দেউতা আহিয়ে পোৱা নাই। ঠিক আছে বাৰু। সেই নহয়, কাইলৈৰ পৰা ছোৱালীজনীক আৰু কামলৈ পঠিয়াই নিদিওঁ। এতিয়া মই আহিলোঁ যেতিয়া মই কামত যাম। গাভৰু ছোৱালীজনী লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰিব নালাগে। মই তাইক কৈছিলোঁ নালাগে যাবলৈ কাৰণে, তাইহে যাওঁ ক'লে। যিকেইদিন কৰিলে আৰু। এতিয়াৰ পৰা ঘৰতে থাকক। তাঁতখন আছে, তাঁতখনকে বৈ থাকিব পাৰিব। তাকেই। পিছে তাত সকাম চকাম কেনেকুৱা গ'ল? সকলো ভালে কুশলে গ'ল নহয়? গ'ল। মোৰ তাত গাটো বেয়া আছিলে আৰু শুই থাকোঁতে দিন গ'ল। কাম বন একোৱে কৰিব নাপালোঁ। তাতে আকৌ কাণতে কিবাই হৈ গ'লো। তাকেই আমিও যাওঁ বুলি ক'লে যাবই নোৱাৰিলোঁ। ঘৰখনত মানুহে নহ'ব আমি গ'লে। বেয়াই পাইছে নে কিহে পাইছে? নাই বেয়া পোৱা নাই। মই বুজাই বঢ়াই কৈ থৈ আহিছোঁ নহয়। বেয়া নাপাই দিয়ক। হ'ব যাওক, হাত মুখকেইটা ধুই লওকগে। মই ভাত বাঢ়োঁ। ঠিক আছে হ'ব বাৰু। এই মামণিজনী এতিয়ালৈকে আহিয়ে পোৱা নাই যে। ল'ৰাটো ইণ্টাৰভিউ দিবলৈ যাব। ঘৰত ঢেৰ কাম পৰি আছে। আজি ইমান দেৰি কৰিছে কেলে বা? বাইদেউ কাক চাই আছে? মালতী তই? বাইদেউ মই। এই মামণিকে চাই আছিলোঁ। তই আহিলি? কালি আহিলোঁ। মামণি এতিয়াৰ পৰা নাহে আৰু। এতিয়াৰ পৰা মই কাম কৰিম। গাভৰু ছোৱালীজনীক ক'তনো সদায় কামলৈ পঠিয়াই দিব পাৰোঁ। ঠিক আছে, একেবাৰে বাচন বৰ্তন লেতেৰা হৈছে জানেনে? ধনে আজি ইণ্টাৰভিউ দিবলৈ যাব। তাকে এইটো সিটো বনাওঁতে চব লেটিপেটি হৈ আছে। তাক পঠিয়াই লৈহে কামবোৰ কৰিব পাৰিম আৰু। হয় নেকি? মা মই ওলালো দেই। ওলালা নেকি? গৈ থাকোঁ আকৌ। টাইমত গৈ আগতে যাই পাব লাগিব। ঠিক আছে, ভালকৈ যাবি। মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে। হ'ব দিয়া। আজি মামণি নাহিল নেকি? নাই, তাই নাহে আৰু এতিয়াৰ পৰা। আচ্ছা। ঠিক আছে বাৰু হ'ব। মই গৈ থাকোঁ। তোক কথা এটা কওঁ। কি কথানো বাইদেউ? মই এইকেইদিন লক্ষ্য কৰি আছোঁ, ইহঁত দুটাৰ মাজত কিবা চলি আছে। চলি আছে মানে? দুইটাই ইজনে সিজনক পচন্দ কৰে নেকি? মোৰ দুইটাকে দেখি তেনেকুৱাহে লাগিছে। নাই বাইদেউ। মোৰ ছোৱালী তেনেকুৱা কাম কৰিব নোৱাৰে। মই তাইক বুজাম বাৰু। সেই এজনী আকৌ এজনী। মামণি এজনী ভাল ছোৱালী। মোৰ একো আপত্তি নাই নহয়। তাই এইখন ঘৰৰ বোৱাৰী হ'লেও খালি ল'ৰাটো অলপ সংস্থাপন লাগি লওক। তেতিয়াহে বিয়া পাতি দিব পাৰিম। ভগৱানৰ কৃপাত এইবাৰ যদি চাকৰিটো পায়, তেনেহ'লে আৰু ইহঁত দুটাৰ বিয়াখন পাতি দিম। কিন্তু তই আকৌ এতিয়া গাঁৱৰ মানুহক এইবোৰ কথা শুনাই নাথাকিবি। নহ'লে গাঁৱৰ মানুহে এটা কথা দুটা ওলাব। ঠিক আছে বাইদেউ। তাই এইখন ঘৰৰ বোৱাৰী হ'ব পাৰিলে বহুত সৌভাগ্যৱতী হ'ব। আৰু ধন ইমান বেয়া ল'ৰা নহয়। বহুত ভাল ল'ৰা। হ'ব দে যা, কামবোৰ কৰগৈ। ঠিক আছে বাইদেউ। সেই নহয় মামণি, তোক কথা এটা সুধিম বুলি সুধিবলৈ পৰা নাই। কি কথানো? তোৰ আৰু ধনৰ মাজত কিবা চলি আছে নেকি? ধন? কোন ধন? কিয়, তই এতিয়া ধনকো চিনি নোপোৱা হ'লে নেকি? আমি যাৰ ঘৰত কাম কৰোঁ সিহঁতৰ ধন। নাই, তোমাক কোনে ক'লে এইবোৰ কথা? আমাৰ মাজত একো চলা নাই। তেনেহ'লে তই ইমান থঠা কথাবোৰ কৈছ যে? ভালকৈ ক'ব পাৰ। তুমি আকৌ কেনেকৈ কথাবোৰ সুধি দিছা? মই আকৌ কি জানো? কিবা আছে যদি কৈ দে, ভয় কৰিব নালাগে। মই ভাল পাওঁ বুলি কোৱা নাছিলে নহয়, ধনদাহে ভাল পাওঁ বুলি কৈছিলে, সেইকাৰণেহে। ধনদাৰ মাকে এইবোৰ কথা গম পালে। কি? ধনদাৰ মাকক কোনে ক'লে? কোনে ক'ব লাগে আৰু? পুতেকৰ কথা মাকে নাজানিব নেকি? কিবা ক'লে নেকি তোমাক? নাই একো কোৱা মোক। খালি ধনৰ বোলে চাকৰিটো হ'লে তহঁত দুটাক বিয়া পাতি দিব, এইটো কথাহে কৈছে। কি? বিয়া পাতি দিম বুলি কৈছে? তেখেতৰ একো আপত্তি নাই। খালি এইবোৰ কথা কাৰো আগত ক'ব দিয়া নাই। যেতিয়া সময় আহিব সকলোৱে গম পাব। ঠিক আছে, হ'ব বাৰু। তোৰ কপালখন বৰ ভাল দেই। ধনৰ নিচিনা ল'ৰা এটাক পাইছ। তই আকৌ তাক এৰি নিদিবি। হ'ব মা। হেৰি শুনিছেনে? কি হ'ল আকৌ? এই ধনে চাকৰি পালে। তাকে আজি পাৰ্টি দিছে। ৰাতি সাঁজটো সকলোকে তাতে খাবলৈ মাতিছে। ঘৰত আৰু ভাত টকাই বনাব নোৱাৰোঁ আৰু। মই এতিয়া ৰাতিপুৱাই কামত ওলাই যাম। আপুনি কামৰ পৰা আহি তালৈকে যাব। মামণিক লগতে লৈ যাব। কি হয় নেকি? বৰ ভাল খবৰ দেই। ল'ৰাটো কম দিনৰ পৰা কষ্ট কৰি আছিল নেকি? এতিয়া যে ভাল ফল পালে, সেইটোৱে বৰ ভাল লাগিছে। গাঁৱৰ ল'ৰা ভাল নাম কৰিলে আমাৰে ভাল লাগে। তাতকৈ ভাল খবৰ এটা আপুনি গম পাইছেনে নাই? কিনো গমেই পোৱা নাইচোন। ধনৰ মাকে হেনো ধনে চাকৰি পালে মামণিক বোলে তালৈ বিয়া লৈ যাব। চাকৰি নাপাওঁতে এইষাৰ কথা কৈ থৈ দিছে। কি সঁচাই? কেলেনো মিছা কথা ক'ম আকৌ? সঁচাকৈ কৈছোঁ। আমাৰ মামণি কপালখন বৰ ভাল দেই সঁচাকৈ। এনেকুৱা এখন ঘৰত ছোৱালীজনী বিয়া দিব পাৰিলে আমাৰো মনটো ভাল লাগিব। তাকে মামণিক কৈছোঁ, ধনক বোলো পাহৰি নাযাবি। তাকে এনেকুৱা ল'ৰাৰো পাবলৈ নাই। বাৰু এতিয়া কামলৈ যাওঁগৈ সোনকালে। বহুত মানুহ আহিব নহয়। খুৱাব বোৱাব লাগিব, ঢেৰ কাম হ'ব। আপুনিও কামলৈ যাওক। আজি অলপ সোনকালে ছুটি ল'ব আৰু। ঠিক আছে হ'ব বাৰু। মামণি, মামণি। কি হ'লে মা? ধনে বোলে চাকৰি পালে।
কি কিন্তু সি যে মোক এবাৰো কোৱা নাই। কেনেকৈনো ক'বলৈ আহিব? তই এপাক খবৰ লৈ আহিবিগৈ। ৰাতিলৈ সিহঁতৰ ঘৰতে ভাত খাবলৈ মাতিছে। দেউতাৰ লগত সোনকালে তালৈকে যাবি। মই কিয় যাম আকৌ, মোক মতাই নাই। মোকতো এবাৰ ক'বলৈ আহিব পাৰে। সেয়া চা মামনি, এনেকৈ ঠেৰ লাগি নাথাকিবি। ঠিক আছে হ'ব বাৰু, যাম দিয়া। এতিয়া মই কামলৈ যাওঁ, আকৌ নাহোঁ আৰু। তহঁত গ'লে একেবাৰে ঘৰলৈ আহিম। হ'ব দিয়া যোৱা। চাকৰি পোৱা খবৰটো মোক এবাৰো দিয়া নাই। বহুত বেয়া পাইছোঁ মই। ঘৰলৈ গ'লেও মই নামাতো নহয়। কিয় মাতিম আকৌ? মোক এবাৰো জনোৱা উচিত বুলি নাভাবিলে। মামনি, মামনি, তই ওলাইছনে? অঁ দেউতা ওলাইছোঁ ৰ'বা। ব'ল, ওলাই হ'ল যদি ব'ল। মায়ে সোনকালে যাবলৈ কৈছিলে, এতিয়া সন্ধিয়াই হ'ল। একো নহয় দিয়া, বেলেগ মানুহবোৰ খাই বৈ গুচি যাওক, তাৰপিছত আমি গ'লেই হ'ব। মানুহৰ আগত মোক খাই বৈ থাকিবলৈ বৰ লাজ লাগে। হ'ব দে ব'ল, এদিন তই সেইখন ঘৰৰে বোৱাৰী হবি। তথাপিও ব'ল ব'ল, মাৰে চাগে বাট চাই আছে। ঠিক আছে দেউতা। কি হ'ল, এই মামনিজনী এতিয়ালৈকে অহাই নাই যে? কাক চাই আছা? নাই, কাকো চোৱা নাই। ফ্ৰেণ্ড এগৰাকী আহিম বুলি কৈছিলে, এতিয়ালৈকে অহা নাই যে? ফ্ৰেণ্ডজনী মামনি নেকি? কি যে কথাবোৰ কৈ থকা নহয়, মামনিক আকৌ মই কিয় ৰখি থাকিম? নহয় মানে মামনি আৰু তাৰ দেউতাকে আহিবলৈ আছে, সেইকাৰণেহে কৈছোঁ। নাই নাই, মই সিহঁতৰ কাৰণে ৰৈ থকা নাই নহয়, মোৰ ফ্ৰেণ্ডৰ কাৰণেহে ৰৈ আছোঁ। ঠিকে আছে বাৰু। অঁ মামনি আহিলি? আহিলোঁ দিয়ক বৰমা। অকুল ভিতৰতে বহিবি। হ'ব বাইদেউ, আমাৰ এই কি কৰি আছে? ৰাতিপুৱাৰ পৰা সময় পোৱা নাই তাই, কামৰ পৰা আহৰিয়ে পোৱা নাই। গোটেইকেইটাই একেলগে ভাত সাজ খাই লওঁ। ঠিক আছে হ'ব বাইদেউ। কি হ'ল, ইমান দেৰি লাগে নেকি? মই উঠনিৰ পৰা ৰৈ আছোঁ তোমাৰ কাৰণে। দেউতা আহি পোৱা নাছিল যে সেইকাৰণে ৰৈ আছিলোঁ দেউতাৰ কাৰণে। মোৰ কাৰণে তুমি কিয় ৰৈ থাকিব লাগেনো? ভাতকেইটা খাই দিলে হ'ল। কিয়, ৰৈ থকাৰ কাৰণে বেয়া পাইছা নেকি? নাই পোৱা নহয়, ৰৈ ৰৈ আমনি লাগিছে যদি খাই দিলে হ'ল, মই বেয়া নাপাওঁ নহয়। হ'ব। মোৰ খং উঠি আছে। খংটো বা কিহৰ কাৰণে উঠিল? চাকৰি পোৱা খবৰটো মোকতো দিব পাৰা, এবাৰো নজনালা যে? কেনেকৈনো জনাওঁ? তোমাৰ ওচৰত মোবাইল আছে জানো? আনফালে তোমালোকৰ ঘৰলৈ যাব নোৱাৰোঁ, তোমাৰ মায়ে কিবা ক'ব বুলি। একো নকমাই, তোমাৰ কথা আৰু মোৰ কথা ঘৰত গম পালে তোমাৰ মাৰ কোনো আপত্তি নাই মোক বোৱাৰী কৰাৰ। কি, সঁচা নেকি? সঁচাকৈ আকৌ, কিয় মিছা কথা ক'ম? তোমাৰ মায়ে মোক মাক কৈছে, আৰু এইবোৰ কথা বেলেগ মানুহক জনাব দিয়া নাই। ইছ ৰাম, মই যদি আগতীয়াকৈ গম পালোঁ হয়, তেতিয়াহ'লে তোমাক আনিবলৈ মই গ'লোঁ হয়। হ'ব দিয়া। ঐ তোমালোক দুটা আহা আকৌ ভাত খাবলৈ কাৰণে। ভাতৰ কাঁহী ঠাণ্ডা পৰি যাব এতিয়া। ঠিক আছে, গৈ আছোঁ ৰ'বা। আহা মামনি, ভাত খাই লওঁগে। ঠিক আছে ব'লা। মা, মই গৈ থাকোঁ। হ'ব দিয়া, যোৱা। তুমি আকৌ কিয় কান্দিব লাগে? এইটো কিবা কানা কথা নেকি? তুমি প্ৰাউডহে ফিল কৰিব লাগে, তোমাৰ ল'ৰাই দেশৰ কাৰণে যুঁজিব যাব। এনেকৈ তোমাক দূৰত কেতিয়াও পঠিওৱা নাছিলোঁ। এতিয়া ইমান দিনৰ কাৰণে তুমি দূৰলৈ যাবা, সেইকাৰণে দুখ লাগিছে। হ'ব দিয়ক, তুমি কান্দি কুটি থাকিলে মই বাৰু কেনেকৈ যাম? তোমাৰ এই কন্দা মুখখনে মোৰ চকুত ভাহি থাকিব। হ'ব দিয়া, ভালকৈ যাবা, গৈ পাই ফোন এটা কৰিবা। ঠিক আছে হ'ব মা, তুমি এতিয়া কান্দা কটাখন বন্ধ কৰাচোন। হ'ব দিয়ক বাইদেউ, এতিয়া কান্দি নাথাকিব। ধন তুমি যোৱা। ঠিক আছে হ'ব, আপুনি মামনিক কৈ দিব মই গ'লোঁ বুলি। হ'ব বাৰু, কৈ দিম। তুমি ভালে ভালে গৈ পোৱা। আহিছোঁ মা। বাইদেউ আহক ভিতৰলৈ। কিয়নো দুখ কৰিব লাগে, আমি আছো নহয়। জানানে মালতী, আজিলৈকে মই তাক কলৈকো পঠিয়াই দিয়া নাই মোৰ পৰা আঁতৰ হৈ, কিন্তু এতিয়া ইমান দূৰলৈ যাব খুজিছে। হ'ব দিয়ক, কিবা এটা কৰিবলৈ গৈছে। আপুনি মনটো বেয়া কৰি নাথাকিব, আমি থাকিমেইচোন। আহক ভিতৰলৈ আহক, বহি লওকহি। ঠিক আছে বল। কি ধনটা গ'লগৈ? সিটো মোক এবাৰ মাত দি যাব পাৰে, মোক নোকোৱা নমাতেকে গ'লগৈ। মই এবাৰো দেখা নাপালোঁ। তোৰ আকৌ কি হ'ল? ধনে কৈ নোযোৱাৰ কাৰণে তোৰ খং উঠিছে। বেচেৰা ল'ৰাটোক যেনেকৈহে ঘৰৰ পৰা ওলাই গৈছে, মাকক চম্ভালি বলে নোৱাৰিলে, ইমানেই কান্দিছে মাকজনী। তাৰপিছত আকৌ তোৰ ওচৰলৈ অহা হয়, তয়ো সেই খণ্ডই কৰিলি হয়, কান্দি কুটি অৱস্থা নাইকিয়া হ'লি হয়। সেইকাৰণে তোৰ ওচৰলৈ নাহিলে, মোকে কৈ পঠিয়াইছে মামনিক কৈ দিব বুলি। হ'ব দে, আকৌ আহিবই নহয়, ইমান মন বেয়া কৰি নাথাকিবি। আৰু এই অভিমানবোৰ অলপ ভাঙিবি, ধনৰ লগত ইমান কাজিয়া কৰি নাথাকিবি, সি তেনেকুৱা ল'ৰা নহয়। ঠিক আছে হ'ব বাৰু, মই কি এতিয়া অলপো অভিমানো কৰিব নোৱাৰিম নেকি? হে ৰাধিকা ল'ৰা। হয় ছাৰ। কিমান আৰু ইয়াতে থাকিবা? যাবা আকৌ আমাৰ ঘৰৰ ফালে, কোৱাৰ্টাৰটো সেইখিনিতে। হয় নেকি ছাৰ? যাবা, চাহ তাহ খাই আহিবা, মোৰ ফেমিলি তাতে থাকে। ঠিক আছে হ'ব বাৰু, কেতিয়াবা যাম দিয়ক। আচ্ছা। ফুলনি বাগিচাখন ইমান ধুনীয়াকৈ ফুলবোৰ ফুলিছে নহয়। এনেকুৱাবোৰ দেখিলে মোৰ এনেকুৱা জেগাতে থাকিবলৈ মন যায়। ভিতৰতকৈ বাহিৰত থাকি বেছিহে ভাল লাগে। এক্সকিউজ মি? হয়, পাপাক লাগিছিলে নেকি? হয়, ছাৰকে বিচাৰি আহিছিলোঁ। আহা ভিতৰতে আছে। তুমি কোন হয়? মই তেখেতৰ ছোৱালী, অলি। আৰু তোমাৰ নাম? মোৰ নাম বিভান, ঘৰত মোক ধন বুলি মাতে। তেনেহ'লে ময়ো ধন বুলি মাতিম।
ইয়াতে চাকৰি কৰা ন? হয়, ইয়াতে চাকৰি কৰোঁ। আৰে ডেকা ল'ৰা, আজি আমাৰ ইয়াত যে। আপুনি ইমানকৈ মাতি থাকে, আহিবই নোৱাৰোঁ। সেইকাৰণে আজি আহিয়ে দিলোঁ। ভাল কৰিলা, ভাল কৰিলা। মাজনী, তাক যে এনেকৈ বাহিৰতে কথা পাতি আছা, ভিতৰলৈ মাতা আকৌ। মই কৈছোঁ এই ভিতৰলৈ যাবলৈ কাৰণে। অঁ, কৈছিলে। মইহে ৰৈ আছোঁ। আহা ভিতৰলৈ আহা। পিছে ডেকা ল'ৰা, তোমাৰ ঘৰত কোন কোন আছে? মা আৰু মই। দেউতা বিজনেছৰ কামত বাহিৰতে থাকে। কেতিয়াবাহে আহে। আচ্ছা, তেনেহ'লে ঘৰত এতিয়া মা অকলে আছে? অকলে আছে। দিনটো কাম কৰা মানুহ এগৰাকী থাকে, তেনেকৈ পাৰ কৰি থাকে। ৰাতি হ'লেহে অকলশৰীয়া হৈ পৰে। তেনেহ'লে তুমি বোৱাৰী এজনী আনি নিদিয়া কেলে? মানে ছাৰ? হ'ব, ইমান চিৰিয়াছলি ল'ব নালাগে, জোক কৰিছোঁ। মাজনী, মাক কোৱাগে যোৱা ভাতৰ যোগাৰ কৰিবলৈ কাৰণে। সেই ছাৰ, নেখাওঁ দিয়ক ভাত। কিয়নো ইমান কষ্ট কৰিব লাগে? আৰু ডেকা ল'ৰা, প্ৰথমবাৰ আমাৰ ইয়ালৈ আহিছা। ভাত নোখোৱাকৈ গ'লে নামানো নহয়, খাবই লাগিব। যোৱা মাজনী। ঠিক আছে। এইজনী মোৰ ছোৱালী, পঢ়ি আছে এতিয়া। ভাল ল'ৰা এটা পালে বিয়াখন দি দিম আৰু, তোমাৰ নিচিনা। আপুনি কিন্তু মানুহটো বৰ জোক কৰে দেই। দেখাত আকৌ তেনেকুৱা নালাগে। কি কৰিবা, কিছুমান কথা আকৌ সঁচাকৈ কৈ দিওঁ। তোমাৰ ঘৰলৈ মনত নপৰে নেকি? পৰে। কি কৰিম, পঢ়িলেতো যাব নোৱাৰোঁ। একেবাৰে ছুটীতহে যাম আৰু। আচ্ছা, ঠিক আছে। পিছে তোমাক কথা এটা সোধোনে? সোধা। গাৰ্লফ্ৰেণ্ড আছেনে নাই? ইমান হেণ্ডচাম ল'ৰাটো। গাৰ্লফ্ৰেণ্ড তেনেকুৱাকৈ নাই, কিন্তু ঘৰৰ মানুহে ঠিক কৰি থোৱা ছোৱালী এজনী আছে। ৱাও, নাইচ। মই তাকে ভাবিছোঁ, ইমান হেণ্ডচাম ল'ৰাটো গাৰ্লফ্ৰেণ্ড নাথাকিব নেকি? ইমান সোনকালে যে বিয়া ঠিক কৰিলে কেলে? মই ভাবিছিলোঁ মই লাইন মাৰিম বুলি। তুমিও তোমাৰ দেউতাৰ নিচিনাই ফানী। সদায় হাঁহি থাকিব লাগে। মোৰ দেউতাই মোক সেইটোকে শিকাইছে। হয় বাৰু কথাটো। ঠিক আছে, এতিয়া বাৰু মই আহিছোঁ। ইয়াতে থাকিম নহয়, পিছত আকৌ লগ পাম। হ'ব বাৰু, বাই। ডেট চাল্লা, ইমান ধুনীয়া ল'ৰাটোনো গাৰ্লফ্ৰেণ্ড থাকিব লাগেনে? মোৰে বেড লাক। হেল্ল' ধন, তুমি ছুটীত ঘৰলৈ আহিবানে? অঁ, যাম মা। কিমান দিন হ'ল তোমাক নেদেখা নহয়। কেতিয়া দেখো লাগি আছে। হ'ব দিয়া মা, অতি সোনকালে গৈ আছোঁ। তুমি মন বেয়াকৈ নাথাকিবা। নাই, মন বেয়া কৰা নাই। মামনি মাজে সময় আহি থাকে নহয়। হয় নেকি? হয় আকৌ, তাই মোক সান্তনা দি থাকে। কেতিয়াবা মামনিৰ লগতো কথা পাতাই দিবাচোন। তাই ফোনত কথা নাপাতে। আহিলে লগ পাবা দিয়া। যোনদিনা আহা ইয়াতে থৈ দিম। ঠিক আছে, হ'ব মা। ফাইনেলি ল'ৰাটো যে ছুটি পাব, শুনি মনটো ভাল লাগি গৈছে। ধন, তোমাক কথা এটা কওঁনে? আমিতো এতিয়া ফ্ৰেণ্ড হ'লো ন? কোৱা, কি কথা? তুমিতো দুদিনমানৰ পিছত ছুটীত ঘৰলৈ যাবাগে। প্লিজ মোকো এবাৰ তোমালোকৰ ঘৰলৈ লৈ ব'লা না। মোৰ মানে গাঁৱৰ পৰিৱেশ বৰ ভাল লাগে, চাবলৈ মন গৈছে। নিবানে মোক? নিবতো পাৰি, কিন্তু তোমাৰ দেউতাই এলাউ কৰিব জানো মোৰ লগত যাবলৈ কাৰণে? সেইটো তুমি চিন্তা কৰিব নালাগে, মই দেউতাক মেনেজ কৰি ল'ম। ঠিক আছে, তেতিয়াহ'লে ওলাবা। তুমি সঁচাই কৈছানে লৈ যাবানে? অঁ, কি মিছা কথা ক'লো আকৌ। তুমি মোৰ ফ্ৰেণ্ডহে ন, লৈ যোৱাত কি আপত্তি আছে? ঠিক আছে, হ'ব বাৰু। মই দেউতাক এতিয়াৰ পৰা পিঙাই থাকিব লাগিব, তেতিয়াহে তোমাৰ লগত যাব দিব। দেউতাক মনোৱা তোমাৰ দায়িত্ব, কিন্তু মই ছাৰক ক'ব নোৱাৰোঁ। মোৰ ছাৰলৈ ভয় লাগে। ভয় কৰিব নালাগে, মোৰ দেউতা বহুত ফানি হয়। মুখতহে অলপ খঙাল নিচিনা লাগে। মামা, তই ওলালি নেকি যাবলৈ? ওলালে। ধনটা বা কিমান সময়ত আহি পায় ক'বতো নোৱাৰি। ঠিক আছে, যা। মোক ভাল লাগিছেনে মা? ভাল লাগিছে। আহিছে দিয়া। মামনি, তই আহিলি? আহিলো বৰমা। ধনটা আহি পালে নেকি? নাই, ইমান ৰাতিপুৱা ক'ৰ পৰা আহিবনো? অলপ দেৰি হ'ব দিয়ক। তেতিয়ালৈকে মই কিবা কিবি অলপ বনাওঁগৈ। ধনটাই খাই ভাল পোৱা বস্তু। ঠিক আছে, যা নহ'লে। এইটো তোমালোকৰ ঘৰ নেকি? এইটোৱে আমাৰ ঘৰ। বৰ ধুনীয়া দেই। ৰ'বা, মই মাক মাত দিছোঁ। মা, মা। আৰে ধন, তুমি আহিলা? আৰু এয়া কোন? এয়া মোৰ পত্নী আকৌ। কি? মা, মই বিয়া পাতিলোঁ। কিন্তু তুমি এবাৰো নকলা যে মোক তুমি বিয়া পাতিলা বুলি। কিহৰ কাৰণে? তুমি যদি বিয়া পাতিলা তেনেহ'লে মামনি কি হ'ব? তোমাৰ কাৰণে ইমাদি ৰৈ আছিল। হ'ব দিয়ক বৰমা, ধনটাৰ মনৰ পচন্দৰ ছোৱালী পাইছে। তাত আপুনি বেয়া বুলি নক'ব। মোৰ এতিয়া ইয়াত একো কাম নাই, মই গৈ থাকোঁ। তুমিও যে আৰু নহয় মানুহক মাৰি দিবা। মিছা কথা এটা কিয় ক'ব লাগে? চোৱাচোন, ইমান দিনৰ মূৰত আহিছা, মিছা কথাটো কৈ সকলোকে চক খুৱাই দিছা। ৰ'ব, সঁচা কথাটো মই কৈ আছোঁ। সি মিছা কথা কৈছে। মই কোনো পত্নী নহয় তাই। মই তাৰে কোৱাৰ্টাৰত থাকোঁ। মোৰ দেউতা তাতে চাকৰি কৰে। মই তাক ক'লোঁ তোমালোকৰ গাঁওখন এবাৰ চাই আহোঁগৈ ব'লা। সেইকাৰণেহে মোক লগত লৈ আহিছে। বহুত ফানি। আমাৰ লগত থাকি দেখি বহুত ফানি হৈ গ'ল। ভয় কৰিব নালাগে। এইজনী হ'বলা ন ধনৰ হ'বলগীয়া মানুহগৰাকী? চিন্তা কৰিব নালাগে, তোমাৰ মানুহজনক মই কাঢ়ি নলওঁ। যদি ছিংগল হ'লে হয় তেতিয়াহ'লে ট্ৰাই কৰি চালোঁ হয়। মই তাক আগতীয়াকৈ সুধি লৈছোঁ কোনোবা আছেনে নাই। সি কৈছে তোমাৰ কথা। বহুত লয়েল হয় ল'ৰাজন। তুমি বহুত ভাল ল'ৰা পাইছা। এনেকুৱা ল'ৰা পাবলৈ ভাগ্য লাগিব। ই মানুহ মাৰি দিব। তোমালোকে চক খাই গ'লা নেকি মা? মামনি,
তুমি যে আৰু অলপ কথাতে যাওঁগে কোৱা। মোৰ ওপৰত তোমাৰ অলপো বিশ্বাস নাই নেকি? এয়া তোমাৰ ভাল পোৱা। নহয় মানে মই হ'লো দুখীয়া ঘৰৰ ছোৱালী, তুমি ধনী ঘৰৰ ছোৱালী পালে মোক এৰিয়ে দিব পাৰা, সেইকাৰণেহে তেনেকৈ ক'লোঁ। নাই মামনি, মই তোমালোকৰ গাঁওখন ফুৰিবলৈ আহিছোঁ। আজিতো ৰেষ্ট লওঁ, কাইলৈ কিন্তু তোমালোক দুটাই মোক ফুৰাব নিব লাগিব গাঁওখন। ঠিক আছে, হ'ব নিম বাৰু। আণ্টি, কিবা বনাই থৈছেনে? বৰ ভোক লাগি আহিছে মোৰ। পেটটোৱে খাওঁ কৰিছে। আছে যদি দিয়ক আৰু। খাই বৈ পেট পেলাই শুই থাকোঁ। মা, তাইৰ কথাবোৰ শুনি তুমি আকৌ বেহুচ নহ'বা। তাই আৰু তাৰ দেউতাক একেই কৈছোঁ নহয়। ইমানেই ধেমালি কৰে নহয়, কান্দি থকা মানুহকো হহুৱাই দিব। বাৰু, ধেমালি কৰি থাকিলে ভালেই। তাক মই ধেমালি শিকাই আনিছোঁ। নহ'লে ইমান চিৰিয়াছ আছিলে নহয় ল'ৰাজন। আমাৰ লগত থাকি থাকিহে অলপ ধেমালি কৰিবলৈ লৈছে। ভাল কৰিছা দিয়া। তোমালোক দুটা অলপ কথা পাতা আকৌ, অকলে ইমান দিনৰ মূৰত লগ পাইছা। মই আৰু আণ্টি ভাত খাবলৈ যাওঁ। তোমালোক ভাত নাখালেই হ'ব, পেট ভৰিবই কথা পাতিলে। নে কি কয় আণ্টি? তাকেই। বলক, আমি কাবাব মে হাত দি নবনো। ঠিক আছে, আহা। কি হ'ল? কি হোৱা দেখিলানো? একো হোৱা নাই। অভিমান কৰিছা নেকি? মায়ে তোমাক অভিমান কৰিবলৈ মানা কৰিছে। কিয় মানা কৰিছে? কাৰণ মই অভিমান কৰিলে বোলে তুমি মোৰ ওচৰৰ পৰা গুচি যাবা। হে প্ৰভু, কি যে কথাবোৰ ভাবি থাকে নহয় ছোৱালীজনী। তেনেকুৱা একো নহয়, মই তোমাক কেতিয়াও পাহৰি নাযাওঁ। তুমি মোৰ আৰু চিৰজীৱন মোৰেই হৈ থাকিবা। মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ। এতিয়া বিলিভ কৰিলানে? মইতো তোমাক আগৰ পৰা বিলিভ কৰি থাকোঁ। সেইকাৰণেতো সেইবোৰ কথা মনলৈ আহি থাকে। এই পলিৰ পৰা কেইটামান কথা শিকিবাচোন। ধেমালি। হ'ব বাৰু। তুমি ফাৰ্ষ্টে চক খাই গৈছিলা হয়নে নহয়? হাৰ্ট এটেক আহি গৈছিল। ইমান ভাল পোৱা মোক? নিজতকৈ বেছি। কেতিয়াবা যদি এৰি গুচি যাওঁ? তেনেকুৱা কথা মনলৈ নানিবা। তুমি নাথাকিলে মই অৰ্থহীন। হয়নে? হয় আকৌ। ব'লা একেলগে ভাতকেইটা খাওঁগৈ। ইমান দিনৰ মূৰত লগ হৈছোঁ। ঠিক আছে ব'লা।